ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে গ্ৰন্থ উন্মোচনৰ এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানৰ আয়োজন কৰা হয়। কলকাতাৰ অসম ভৱনত উন্মোচন কৰা হয় দুখনকৈ বিশেষ গ্ৰন্থ। কমল কটকী আৰু লেখক দেৱজিৎ ভূঞাৰ সম্পাদনাত উন্মোচন কৰা হয় প্ৰথমখন গ্ৰন্থ সংছ অফ কনফ্লুয়েন্স শীৰ্ষক গ্ৰন্থখন সুধাকণ্ঠৰ গীতৰ ইংৰাজী অনুবাদ। প্ৰথমবাৰৰ বাবে এনেধৰণে এখন ইংৰাজী অনুবাদ কৰা হৈছে সুধাকণ্ঠৰ গীতৰ। গ্ৰন্থখনত সন্নিৱিষ্ট কৰা হৈছে ইংৰাজী ভাষাত সুধাকণ্ঠৰ ৩৪৬টা গীত। অসম সাহিত্য সভাৰ দ্বাৰা প্ৰকাশিত গ্ৰন্থখন শনিবাৰে কলকাতাৰ অসম ভৱনত উন্মোচন কৰা হয়। দ্বিতীয়তে উন্মোচিত হয় ভূপেন্দ্ৰ সংগীতৰ ত্ৰিভাষিক এখন গ্ৰন্থ। অসমীয়া, বাংলা আৰু হিন্দী ভাষাত এইখন একমাত্ৰ একত্ৰ সংকলন। গ্ৰন্থখনিৰ সংকলক আৰু সম্পাদক ৰঞ্জন কুমাৰ দত্ত। দুয়োখন গ্ৰন্থৰ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে বহু গণ্যমান্য ব্যক্তি। সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীও উপস্থিত থাকে এই অনুষ্ঠানত। দেৱৰ দুৰ্লভ পৰভাগ্য যে ডক্টৰ ভূপেন হাজৰিকা দেৱৰ দ্বিতীয় জন্মস্থান বুলি মই কৈছোঁ কলকাতাত ভূপেন হাজৰিকাৰ ইংৰাজী আৰু অসমীয়া, বাংলা, হিন্দীৰ এটা সংকলন আৰু ইংৰাজীৰ এটা সংকলন ভূপেন্দ্ৰ সংগীত, যাক আমি বুলি কওঁ, আজি আনুষ্ঠানিকভাৱে কলকাতাত আমি ৰাইজৰ বাবে প্ৰকাশ কৰিবলৈ উলিয়াই ইয়াত এখন সভাৰ যোগেদি আপোনাৰ সকলো অসমবাসীলৈ আগবঢ়ালোঁ। অফ কনফ্লুয়েন্স ডক্টৰ ভূপেন হাজৰিকাৰ ৩৪৬টা গীতৰ অনুবাদ গ্ৰন্থ আজি কলকাতাৰ অসম ভৱনত অসম সাহিত্য সভাই আয়োজন কৰা ভূপেন দাৰ জন্ম শতবৰ্ষত উন্মোচিত হৈছে। এই গীতখিনি সম্পাদনা আৰু কম্পাইলেশ্যন কৰিছোঁ মই কমল কটকী আৰু মোৰ বন্ধু সাহিত্যিক ইঞ্জিনিয়াৰ দেৱজিৎ ভূঞাই। অসম সাহিত্য সভাই ভূপেন দাৰ জন্ম শতবৰ্ষত এইটো এটা বৰ সাংঘাতিক কাম কৰিলে। কলকাতা শাখা সাহিত্য সভা আৰু অসম সাহিত্য সভাৰ উদ্যোগত কলকাতাৰ অসম ভৱনত ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান বিশেষভাৱে আয়োজন কৰা হৈছে আৰু এই অনুষ্ঠানতে মই সংকলন আৰু সম্পাদনা কৰা ভূপেন হাজৰিকাদেৱৰ সমগ্ৰ ভূপেন্দ্ৰ সংগীত সমগ্ৰ অসমীয়া, হিন্দী আৰু বাংলা ভাষাত একত্ৰ ৰূপত সংকলন কৰি পেলাই আজি মুকলিকৈ মই ইয়াত অসম সাহিত্য সভাৰ সভাপতি নিজে আহিছে, ইয়াত উন্মোচিত হ'ব।